অসমত যোৱা 10 বছৰৰ ভিতৰত কৃষিভূমি বিভিন্ন ধৰণে বিলুপ্তি ঘটিছে, সেইটো সকলোৱে জানে। আৰু সেই কৃষিভূমি বিলুপ্তি ঘটাত আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেখেতৰ পৰিয়ালে নেতৃত্ব বহন কৰিছে কেনেকৈ অসমৰ কৃষিভূমিবিলাক নাইকিয়া কৰিব পাৰি, কৃষকৰ হাতীৰ পৰা মাটি কেনেকৈ কাঢ়ি আনিব পাৰি। আৰু আজি আমি দেখিছোঁ যে শাসনৰ নামত শোষণ, শাসনৰ নামত যিটো লুণ্ঠন, তাৰ এটা চাক্ষুষো অসমৰ ৰাইজক আমি দেখুৱাবৰ কাৰণে অডিঅ' ভিজুৱেল অসমৰ ৰাইজে শুনিয়ে আছিলে কথাবিলাক যে কোন কিমান মাটিৰ মালিক হৈছে। এতিয়া আমি সেই প্ৰতিটো সম্পদ অসমৰ মানুহৰ পৰা শোষণ কৰা পইচাৰে আহৰণ কৰা প্ৰতিটো সম্পদ অসমৰ প্ৰতিগৰাকী নাগৰিকৰ চকুৰ সন্মুখলৈ লৈ যাবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আজি এইটো যিটো কাৰ্যসূচী লৈছোঁ, এয়া আজি দ্বিতীয় দিনা। আপুনি প্ৰত্যেক দিনাখনে কেনেকৈ লুণ্ঠন চলি আছে, কেনেকৈ শোষণ চলি আছে, আৰু শাসন ব্যৱস্থাৰ যিটো গণিত সেইটো এটা সূত্ৰ যে, কিন্তু এতিয়া অসমত শাসন ব্যৱস্থা যিটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ক'লে দুটা সূত্ৰ। আপুনি যদি এটুকুৰা কৃষিভূমি কনভাৰ্ট কৰিবলৈ হয়, আপুনি এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি 3 মাহৰ পৰা 7 মাহ সময় অপেক্ষা কৰিব লাগিব, আৰু শেষত সেইটো কনভাৰ্ট হ'বও পাৰে নহ'বও পাৰে। কিন্তু সেই সম্পত্তি যদি চৰকাৰী পক্ষৰ হয়, মুখ্যমন্ত্ৰী ঘৰৰ সেই ফাইলটো যদি হয়, তেতিয়াহ'লে ৰাতিপুৱা সূৰ্য উঠাৰ আগতেই সেই ফাইল কনভাৰ্ট হ'ব লাগিব। গতিকে আইন যে অসমত দুখন চলি আছে, এখন শাসকৰ কাৰণে, এখন ৰাইজৰ কাৰণে, এই কথাবিলাক আজি প্ৰমাণ হৈছে। আৰু এই কথাবিলাক অসমৰ ৰাইজে গম পোৱাৰ পাছত 2026 বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে যে বেলট বাকচত দিব, সেই কথা মই নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।